ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাজুলি গাঁও পঞ্চায়ত এলেকাৰ ২ নং ৰঙাগড়াত বিধ্বস্ত পথ নিৰ্মাণ কৰাৰ দাবীত মঙলবাৰে অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ৬৫ নং ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত চিৰাজুলি গাঁও পঞ্চায়ত এলেকাৰ ২ নং ৰঙাগড়াৰ ৰাইজৰ যাতায়াতৰ মূল পথছোৱা বিগত বহু দিনৰ পৰাই বিধ্বস্ত হৈ আছে যদিও উক্ত বিধ্বস্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় জনপ্ৰতিনিধিসকলে। ফলত উক্ত অঞ্চলৰ ৰাইজে যাতায়াত কৰোঁতে ব্যাপক কষ্টৰ সন্মুখীন হৈ আহিছে। সেয়েহে অঞ্চলটোৰ ভুক্তভোগী লোকসকলে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনায়। আমাৰ যেটো ২ নম্বৰ ৰঙাগড়া PWৰ পৰা আমাৰ গোপাল দত্তৰ ঘৰৰ পৰা দুলালালিৰ ঘৰলৈকে যোৱা ৰাস্তা আৰু ৰাস্তাটো অতি পৰিশ্ৰান্ত হিচাপত বেয়া হৈ গ'ল। তাৰমানে আমি চলাফিৰা কৰিব নোৱাৰোঁ আৰু আমি যাব নোৱাৰোঁ আৰু আমাৰ কিবা যদি বিশেষ প্ৰয়োজন হয় যে এম্বুলেন্স কিবা এটা আমি মাতিলেও তাৰমানে আমাৰ গাঁৱত নোসোমায়। গতিকে আমি ৰাইজে প্ৰতিবাদ কৰি আছোঁ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে আমাৰ ৰাস্তাটো কৰি দিব লাগে। আমি ৰাইজৰ ফালৰ পৰা প্ৰতিবাদ কৰি আছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।